আজি আন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। ভুল হ'লে ক্ষমা কৰিব। ভিডিঅ'টো হ'ল কেদাৰনাথ মন্দিৰ কোন পৰ্বতৰ ওপৰত আৰু ইয়াক কোনে প্ৰতিষ্ঠা কৰিছিল। এতিয়া কেদাৰনাথ মন্দিৰ কোন পৰ্বতৰ ওপৰত আছে আৰু ইয়াক কোনে প্ৰতিষ্ঠা কৰিছিল, কেতিয়া প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ। পঞ্চপাণ্ডৱহঁতে যেতিয়া স্বৰ্গ যাত্ৰা কৰিছিল তেতিয়া তেওঁলোকে অনেক বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হৈছিল। কিয়নো তেওঁলোকে পাহাৰ বগাই বগাই দুখে ভাগৰে লঘোণে ভোকে দুৰ্বল হৈ পৰিছিল। তেনেদৰেই এটা সময়ত তেওঁলোকে কৈলাশ পৰ্বত পালেগৈ তেওঁলোক আৰু কৈলাশ পৰ্বত তাৰ পিছত স্বৰ্গলৈ যোৱাৰ বাট বিচাৰি নাপাই বিমূৰত পৰিল। তেওঁলোক সকলোৱে যাওঁতে ভগৱান শিৱৰ নাম জপ কৰি যোৱাৰ কাৰণে ভক্তক উদ্ধাৰ কৰিবৰ বাবে শিৱ বাবা প্ৰকট হ'ল। সেয়েহে কি দুখত পৰিছে তাক জানিবৰ বাবে তেওঁলোকক শিৱ বাবাই প্ৰশ্ন কৰিলে। শিৱ বাবা আকৌ কেনেকুৱা আছিল, তেওঁ খং উঠিলে যেনেকৈ ৰুদ্ৰৰূপ ধাৰণ কৰি সংহাৰি আনে, ঠিক তেনেকৈ একান্ত ভক্তৰ বাবে তেওঁ অতি সহজেই সন্তুষ্ট হ'ব পাৰে। তেওঁ দয়ালু, একান্ত ভকতিৰে তেওঁৰ মন অতি সহজতেই জয় কৰিব পাৰি। ঠিক তেনেদৰে পঞ্চপাণ্ডৱহঁতেও একান্ত ভকতিৰে শিৱ বাবাৰ মন জয় কৰিব পাৰিছিল। তাৰপিছত তেওঁলোকে যুধিষ্ঠিৰে ক'লে, তেওঁলোক স্বৰ্গলৈ যেতিয়া শিৱ বাবাই সুধিলে যে তেওঁলোক কি বিপদত পৰিছে ক'ব লাগে। আৰু তেওঁলোকে প্ৰথমৰ পৰাই শেষলৈকে শিৱ বাবাক আৰাধনা কৰি আহিছিল। গতিকে তেওঁ অতি সোনকালেই শিৱ বাবা সন্তুষ্ট হৈছিল। আৰু সন্তুষ্ট হোৱাৰ কাৰণে তেওঁলোকৰ আগত প্ৰকট হৈ পেলাই সুধিলে যে তেওঁলোক কি বিপদত পৰিছে। যুধিষ্ঠিৰে ক'লে যে তেওঁলোকে স্বৰ্গলৈ কোনফালে যাব বাট বিচাৰি পোৱা নাই। তেতিয়া শিৱ বাবাই ক'লে যে তেওঁলোকৰ প্ৰতিজনৰে হৃদয়ত যিবিলাক থকা লোভ মোহ শক্তি সকলো ত্যাগ শুদ্ধ অন্তৰেৰে কৰিবলৈ ক'লে। তেতিয়া যুধিষ্ঠিৰে বুজি পাইছিল শিৱ বাবাই যে ক'লে যে তেওঁলোকৰ হৃদয়ত থকা লোভ মোহ শক্তি যি য'ত আছে সেইবিলাক ত্যাগ কৰিব লাগে। সেইবিলাক ত্যাগ কৰিলে তেওঁলোকে প্ৰকৃত শুদ্ধ পথ বিচাৰি পাব। সেই কথাখিনি শিৱ বাবাই কোৱা কথাখিনিত বাকী যুধিষ্ঠিৰৰ বাদে বাকীখিনিয়ে একো বুজি পোৱা নাছিল। একমাত্ৰ যুধিষ্ঠিৰেহে বুজি পাইছিল। আৰু যুধিষ্ঠিৰে তেওঁলোকক যেতিয়া বুজাই দিলে, তেওঁলোকে সকলোৱে কি কৰিলে, অস্ত্ৰ শস্ত্ৰবোৰ শিৱ বাবাৰ সন্মুখতে হোমাগ্নি কৰি দাহ কৰাৰ পিছত তেওঁলোকে পুনৰ স্বৰ্গযাত্ৰাৰ পথ বিচাৰি পালে। আৰু দ্ৰৌপদীৰ কিন্তু অস্ত্ৰ শস্ত্ৰ নাছিলে। সেয়েহে অগ্নিক সাক্ষী কৰি তেওঁ দেহৰ ভিতৰৰ শক্তি আৰু প্ৰেম সকলো ত্যাগ কৰিলে। এনেদৰে তেওঁলোকে পাঁচোজনেই তেওঁলোকৰ হৃদয়ত থকা সকলো লোভ মোহ শক্তি ত্যাগ কৰি শুদ্ধ অন্তৰেৰে পবিত্ৰ অন্তৰেৰে শিৱ বাবাক ধ্যান কৰাৰ শিৱ বাবাক সন্তুষ্ট কৰি সেই ঠাইতে কি কৰিছিল, গোটেই হোমাগ্নি কৰি পেলাই গোটেই বস্তুবোৰ তেওঁলোকৰ শক্তি যিমান আছিলে বা তেওঁলোকৰ গাণ্ডীৱ চাণ্ডীৱ সকলোবিলাক গাণ্ডীৱখন ত্যাগ কৰা নাছিলে, বাকী সকলোবিলাক ত্যাগ কৰিলে। সেই ঠাইত তেওঁলোকে কি কৰিছিল আৰু যি ঠাইত তেওঁলোকে অস্ত্ৰ শস্ত্ৰবোৰ দাহ কৰিছিল সেই ঠাইতে এটা শিৱ বাবাৰ লিংগ প্ৰতিষ্ঠা কৰি পঞ্চপাণ্ডৱে সকলো ত্যাগ সেই লিংগকে অৰ্পণ কৰি তেওঁলোকে তাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিলে। আৰু সেই ঠাইতে কেদাৰনাথ নাম দি এটা মন্দিৰ স্থাপন কৰিলে পঞ্চপাণ্ডৱে। পঞ্চপাণ্ডৱে সেই ঠাইতে এটা কেদাৰনাথ নাম দি মন্দিৰ স্থাপন কৰিলে। আৰু বৰ্তমানৰ যি কেদাৰনাথ মন্দিৰ, সেই মন্দিৰ পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ কালতে স্থাপন কৰা মন্দিৰ। সেই মন্দিৰলৈ গ'লে সকলো লোভ মোহ পবিত্ৰভাৱে ত্যাগ কৰিব পাৰিলে যিটোকে কামনা কৰে সেই ফল প্ৰাপ্তি হয় বুলি মানুহে বিশ্বাস কৰে। গতিকে আজিও জনসাধাৰণৰ সেই কেদাৰনাথ মন্দিৰলৈ সমাগম চলি আছে। আৰু
কেদাৰনাথ মন্দিৰলৈ যোৱাৰ লগে লগে মানুহৰ মনোকামনাবিলাক পূৰ্ণ হয়। গতিকে দুৰূহ ৰাস্তা কৈলাশ পৰ্বতৰ ওপৰত যদিও বহুত বগাব লাগে, তথাপি মনৰ কামনা পূৰণৰ অৰ্থে মানুহে সেই পৰ্বত বগাই হ'লেও কেদাৰনাথ দৰ্শন কৰিবলৈ মানুহ অহৰহ অহা যোৱা কৰি আছে। আৰু আপোনালোক সকলো মনৰ কামনা পূৰণৰ বাবে যি বাঞ্ছা আছে সেই বাঞ্ছা সিদ্ধিৰ কাৰণে এপাক হ'লেও কেদাৰনাথ মন্দিৰলৈ যোৱাৰ কথা চিন্তা কৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাগে ভাল পালে। গতিকে কেদাৰনাথ মন্দিৰ পঞ্চপাণ্ডৱৰ দিনতে কৈলাশ পৰ্বতৰ ওপৰত কেদাৰনাথ মন্দিৰ স্থাপন কৰা হৈছিলে। গতিকে আজিৰ ভিডিঅ'টো চাগৈ নিশ্চয় ভাল পালে। আজিলৈ তেতিয়াহ'লে আন এটি ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। তেতিয়াহ'লে আজিলৈ এৰিছোঁ।